তেখেতে ইতিমধ্যে বহুতখিনি নিযুক্তি দিলে, কিন্তু আমি কিছু ৰৈ গৈছিলোঁ। আৰু 2017 চনৰ পিছৰ পৰা যিহেতু অনুকম্পামূলক ফেমিলি পেঞ্চনৰ আঁচনি নতুন এখন আঁচনি প্ৰৱৰ্তন কৰিলে, সেইখন ধুনীয়াকৈ সুচাৰুৰূপে প্ৰচলিত হৈ আছে বৰ্তমানেও। কিন্তু আমাৰ ৰৈ যোৱা কেণ্ডিডেটখিনি আমি মানে এতিয়ালৈকে ডিষ্ট্ৰিক্ট লেভেলৰ মানে জিলা পৰ্যায়ৰ কমিটিৰ পৰা আমি অনুমোদন পালোঁ, কিন্তু যিহেতু চূড়ান্ত সিদ্ধান্তটো আমাৰ ষ্টেট লেভেল কমিটিয়ে লয়, আমাৰ ৰাজ্যিক ভিত্তিক যিখন কমিটি হয় তাত আমাৰ চূড়ান্ত সিদ্ধান্ত হয়, আৰু তাত আমাৰ এতিয়ালৈকে আমাৰ আবেদনসমূহ এতিয়ালৈকে বিবেচনাহীন হৈ আছে। গতিকে আমি বহুতো কাকতি মিনতি কৰিলোঁ, এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাছিলে। পৰৱৰ্তী পৰ্যায়ত 2024 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে এখন অফিচ মেমৰেণ্ডাম এখন জাৰি কৰে অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে। সেই অফিচ মেমৰেণ্ডামখনে কি কৰে, আমাক এই অনুকম্পামূলক নিযুক্তি পোৱাত মানে কিছু বাধাৰ সৃষ্টি কৰে, যাৰ ফলত কি হয়, আমি নিযুক্তিসমূহ পোৱাৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছিলে। অৱশেষত উপায়ন্তৰ হৈ আমি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'লোঁ, যাৰ কেইবাটাও শুনানিৰ পিছত 3/4/2025 তাৰিখে আব্দুল কাদের বাক্সি ভাৰ্চেছ অসম চৰকাৰৰ বিভাগসমূহৰ কথা আছে। তো আমাৰ প্ৰায় 100 পৰা 150মান আমি এনেকৈ কেণ্ডিডেট আমি বঞ্চিত হৈ থকা কেণ্ডিডেটখিনি আমাৰ এই শুনানি বিভিন্ন শুনানি লোৱাৰ পিছত কেইবাটাও শুনানি লোৱাৰ পিছত আমাৰ এটা উচ্চ ন্যায়ালয়ে এটা ৰায়দান প্ৰদান কৰে। অসম চৰকাৰৰ বিভিন্ন বিভাগৰ আছিলে, হেল্থৰ আছিলে, ধৰি লওক অসম ডিপাৰ্টমেণ্টৰ আছিলে, তাৰপিছত লগতে আপোনাৰ শিক্ষা বিভাগৰো আছিলে, আৰু যিমান মানে অসম চৰকাৰৰ যিমান বিভাগ আছে গোটেইখিনি আছিলে। গতিকে আমি ৰায়দানটোত চৰকাৰক উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে 6 মাহৰ ভিতৰত এই বিভিন্ন আবেদনসমূহ যে পৰি আছে সেইসমূহ বিবেচনা কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু 6 মাহ সময় উকলি গ'ল, চৰকাৰে অতিৰিক্ত 3 মাহ সময় আকৌ আবেদন কৰিলে, উচ্চ ন্যায়ালয়ে আকৌ 3 মাহ সময় দিলে। এতিয়া এই অতিৰিক্ত যিটো 3 মাহ সময় লৈছিলে সেই 3 মাহ সময় বৰ্তমান 3 জানুৱাৰী 2025 তাৰিখে উকলি গ'ল। গতিকে বৰ্তমানে আমাক 3/4/2026 তাৰিখে উকলি গ'ল। গতিকে বৰ্তমানেও আমাক ৰাজ্যিক পৰ্যায়ত কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে আমাক আনুষ্ঠানিকভাৱে জনোৱা নাই আমাৰ কি হ'ব। গতিকে আমাৰ পৰিয়ালসমূহ বিভিন্ন আৰ্থিক অনাটনৰ মাজেৰে দিনবিলাক অতিবাহিত কৰিব লগা হৈছে। এতিয়ালৈকে মানে আমি অনিশ্চয়তাত ভুগি আছোঁ, আমাৰ কি হ'ব, আমাৰ পৰিয়ালসমূহৰ কি হ'ব। গতিকে আমাৰ চৰকাৰলৈ কাটৰ অনুৰোধ, আমাৰ আজি এই সংবাদমেল আয়োজন কৰা এটা বিশেষ উদ্দেশ্য এইটোৱে হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই বিষয়টো অৱগত কৰা, আৰু শেহতীয়াকৈ আমি এটা তেওঁৰ সংবাদ ভাইচত দেখিবলৈ পাইছিলোঁ যে তেওঁ এই বিষয়ে অৱগত নহয় বুলি কৈছিলে। গতিকে তেওঁক আমি অৱগত কৰাৰ উদ্দেশ্যে আমি সংবাদমেলৰ আয়োজন কৰিছোঁ, যাতে তেওঁ এই বিষয়টো অৱগত হয় আৰু লগতে আমাক এই বিষয়টো গুৰুত্ব প্ৰদান কৰি নিজে যাতে হস্তক্ষেপ কৰে আমাক নিযুক্তিখিনি দিয়াৰ ক্ষেত্ৰত। গতিকে আমাৰ প্ৰায় 150-200 মান হ'ব, যিখিনি DLC পৰ্যায়ত এতিয়া আমাৰ অনুমোদন পোৱা প্ৰায় 150 পৰা 200 কেণ্ডিডেট আমাৰ আছে ইয়াতে। হৈছে, আমি খবৰ কৰিয়ে থাকোঁ, আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰাসমূহ আহে, তেওঁলোক আহি খবৰ লয়, আৰু আমি গম পোৱাত প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। কিন্তু মিটিংখন হ'লনে নাই, মিটিঙত কি হ'ল কি নহ'ল, একো আশ্বাস দিয়া নাই এতিয়ালৈকে। আমাক কোনো ধৰণৰ স্পষ্ট কোনো মন্তব্য এতিয়ালৈকে আগবঢ়োৱা নাই, কি হ'ব কি নহ'ব আমাক একোৱেই জনোৱা নাই, একো উত্তৰ পোৱা নাই। হয়, তেখেতলোকৰ পৰা একো আশ্বাস নোপোৱাৰ কাৰণে আজি আমি সংবাদ মাধ্যমৰ আয়োজন কৰিব লগা হৈছে, যাতে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাটো ভালকৈ তেওঁ নিজে হস্তক্ষেপ হৈ তেওঁ নিজে এই দুখীয়া দুৰ্ভগীয়া পৰিয়ালকেইটাক যাতে তেওঁ কিবা এটা দি প্ৰদান কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।